তোমাৰ কেতিয়াবা এনেকুৱা অনুভৱ হৈছেনে তোমাৰ জীৱনটো যেন এটা ভঙা ৰেকৰ্ডৰ দৰে হৈ পৰিছে? প্ৰতিদিনে একেই কাম, একেই ভুল, একেই হতাশা। তুমি জানা যে তোমাৰ জীৱনত কিছু পৰিৱৰ্তনৰ দৰকাৰ। তুমি পৰিৱৰ্তন বিচাৰা, কিন্তু তুমি সেই পৰিৱৰ্তনৰ বাবে যথেষ্ট কষ্ট কৰিবলৈ সাজু নহয়। তুমি সাজুনে? তুমি সঁচাকৈ বিশ্বাস কৰা নে তোমাৰ জীৱন মাত্ৰ 1 মাহত সম্পূৰ্ণ সলনি হ'ব পাৰে? যদি উত্তৰ ইয়েছ হয়, তেন্তে আগন্তুক 8 মিনিট গভীৰ মনোযোগে শুনা। কাৰণ মই তোমাক এটা 30 দিনৰ চেলেঞ্জ দিব গৈ আছোঁ, যিটোৱে তোমাৰ শুই থকা সত্তাক জগাই তুলিব আৰু তোমাক সেইজন মানুহলৈ ৰূপান্তৰ কৰিব যাক তুমি এতিয়ালৈকে কেৱল সপোনতে দেখি আছা। বেছিভাগ মানুহে কষ্ট আৰু পৰিশ্ৰমৰ ভয়ত দীঘলীয়া আৰু কঠিন লক্ষ্যৰ কথা শুনি ভয় পায়। কিন্তু মই তোমাক 1 বছৰৰ লক্ষ্যৰ কথা কোৱা নাই। মই কেৱল ক'ম, তোমাৰ জীৱনৰ পৰা মাত্ৰ এটা মাহ মোক দিয়া। মাত্ৰ এটা মাহ, এই 30 দিন যদি তুমি মোৰ কোৱা পথ অনুসৰণ কৰিব পাৰা, তেন্তে মই গেৰাণ্টি দিছোঁ তুমি কেতিয়াও আগৰ দৰে নাথাকিবা। এই চেলেঞ্জ কেৱল ৰুটিন সলনি কৰা নহয়, এইটো তোমাৰ মানসিকতাৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটোৱাৰ এটা চুক্তি, য'ত তোমাৰ দিনটো আৰম্ভ হ'ব নতুন ধৰণে। দিনটোৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠা, পাহৰি যোৱা তোমাৰ আৰামদায়ক বিলাসিতা আৰু দেৰিকৈ উঠাৰ অভ্যাস। এই 30 দিন কোনো স্নুজ বটন নাথাকিব, নচলিব কোনো বাহানা। প্ৰথম নিয়ম, পুৱা 5টাৰ পৰা 6টা বজাৰ ভিতৰত উঠা। কিয়নো তুমি যদি বাকী মানুহতকৈ আগতে নিজৰ দিনটো আৰম্ভ কৰা, তেতিয়া তুমি মানসিকভাৱেও এখোজ আগবাঢ়ি থাকিবা। পুৱাৰ সেই নীৰৱতা তোমাক এক অলৌকিক শান্তি আৰু কাম কৰাৰ শক্তি দিয়ে, যিটো দিনটোৰ আন কোনো সময়তে সম্ভৱ নহয়। তুমি নিজকে প্ৰশ্ন কৰা, তোমাৰ আৰামতকৈ তোমাৰ সপোন বেছি মূল্যৱান? উঠাৰ লগে লগে ছ'চিয়েল মিডিয়া নহয়, প্ৰথম 30 মিনিট কেৱল তোমাৰ নিজৰ বাবে। অলপ ব্যায়াম আৰু ঠাণ্ডা পানীৰে স্নান কৰা, কাৰণ ঠাণ্ডা পানীয়ে তোমাৰ মগজৰ আলসতা দূৰ কৰে আৰু দিনটোৰ আৰম্ভণিতে তোমাক এটা সৰু জয়ৰ সোৱাদ দিয়ে। আৰু এই সৰু জয়টোৱে গোটেই দিনটোৰ ডাঙৰ ডাঙৰ চেলেঞ্জবোৰৰ সন্মুখীন হ'বলৈ তোমাৰ ইচ্ছা শক্তি বৃদ্ধি কৰে। মনত ৰাখিবা, এটি শৃংখলিত পুৱাই এটি শৃংখলিত জীৱন তৈয়াৰী কৰে। দ্বিতীয় নিয়ম, লক্ষ্য নিৰ্ধাৰণ আৰু মনোযোগ। দিনটোৰ কাম আৰম্ভ কৰাৰ আগতে নিজৰ বাবে 3টা প্ৰধান লক্ষ্য লিখি লোৱা, যিবোৰ পূৰ্ণ হ'লে তোমাৰ দিনটো ব্যৰ্থ বুলি গণ্য হ'ব। এইটোৱে উদ্দেশ্যহীন জীৱন এটাৰ পৰা আঁতৰি অহাৰ প্ৰথম খোজ। আজিৰ যুগত আটাইতকৈ দামী বস্তুটো কি জানানে? মনোযোগ। আমি সকলোৱে মনোযোগৰ অভাৱত ভুগিছোঁ। প্ৰতি 10 মিনিটৰ পিছত মোবাইলৰ নটিফিকেশ্যন চেক কৰোঁ, অপ্ৰয়োজনীয় চাট, অযথা স্ক্ৰল কৰা। এইবোৰে তোমাৰ লক্ষ্য পূৰণৰ গতিত বাধাৰ সৃষ্টি কৰে। এই 30 দিন তোমাক ডিপ ৱৰ্কৰ অভ্যাস কৰিব লাগিব। কামৰ সময়ত ফোন দূৰত ৰাখা, ইণ্টাৰনেট বন্ধ কৰা। কমেও 90 মিনিট নিজকে এনেকুৱা এটা পৰিৱেশত ৰাখা য'ত কোনো বাধা নাই, বাধাহীন পৰিৱেশৰ সৃষ্টি কৰা। মনত ৰাখিবা, 90 মিনিটৰ একাগ্ৰ কাম 8 ঘণ্টা অমনোযোগী কামতকৈ অধিক মূল্যৱান। যেতিয়া তোমাৰ মন একাগ্ৰ হ'ব, তেতিয়া তোমাৰ কামো হ'ব গুণসম্পন্ন। মনত ৰাখিবা, কামৰ পৰিমাণে নহয়, কামৰ গুণাগুণে তোমাৰ সফলতা নিৰ্ধাৰণ কৰে। তৃতীয় নিয়ম, নীৰৱতা আৰু আত্মসংযোগ। আমি সদায় বাহিৰা কথাত বেছি গুৰুত্ব দিওঁ, কিন্তু নিজৰ ভিতৰৰ, নিজৰ অন্তৰাত্মাৰ কথা শুনিবলৈ পাহৰি যাওঁ। এই 30 দিনীয়া চেলেঞ্জৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল প্ৰতিদিনে 10 মিনিট নীৰৱে কটোৱা। পুৱাই উঠি চকু মুদি লোৱা, কোনো কথা চিন্তা নকৰি কেৱল নিজৰ শ্বাস পোছাকৰ ওপৰত মনোযোগ দিয়া। এইটোক তুমি মেডিটেশ্যন বুলি ক'ব পাৰা। এই অভ্যাসৰ জৰিয়তে তুমি নিজৰ সৈতে গভীৰ সংযোগ স্থাপন কৰিবা, নিজৰ দুৰ্বলতাবোৰ চিনি পাবা, ভয়বোৰ বুজিবা। তোমাৰ লক্ষ্য অধিক স্পষ্ট হৈ উঠিব। এই নীৰৱতাৰ মাজতেই তোমাৰ অন্তৰৰ সেই নেতাজনৰ কণ্ঠ শুনি পাবা, যিজনে জানে তোমাৰ প্ৰকৃত পথ কোনটো। যেতিয়া বাহিৰৰ কোলাহল থমকি যাব, তেতিয়াই অন্তৰৰ জ্ঞান স্পষ্টভাৱে প্ৰকাশ পাব। চতুৰ্থ নিয়ম, শৰীৰ আৰু খাদ্য। তোমাৰ শক্তিৰ মূল উৎস হৈছে তোমাৰ শৰীৰ। ই তোমাৰ মগজৰ কাৰ্যক্ষমতা পোনপটীয়াকৈ প্ৰভাৱিত কৰে। এই 1 মাহ জংক ফুড আৰু ৰাগিয়াল দ্ৰব্য সেৱন সম্পূৰ্ণৰূপে এৰি দিয়া। অপুষ্টিকৰ খাদ্য আৰু ৰাগিয়াল দ্ৰব্য সেৱনে তোমাৰ অধ্যাম আৰু মনোযোগ মুহূৰ্ততে নষ্ট কৰি পেলায়। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা, যিয়ে তোমাক ক্ষণস্থায়ী উত্তেজনা নহয়, দীৰ্ঘস্থায়ী আৰু স্থিৰ শক্তি দিব। প্ৰচুৰ পৰিমাণে পানী পান কৰা। যেতিয়া শৰীৰ শক্তিশালী হ'ব, তেতিয়া মনো অধিক তীক্ষ্ণ হ'ব। সূক্ষ্ম আহাৰ আৰু সামান্য শৰীৰ চৰ্চা এই 30 দিনীয়া সফলতাৰ মূল ভেটি। এই দুয়োটাই তোমাৰ মানসিক শক্তিক শীৰ্ষলৈ লৈ যাব। প্ৰতিদিনে অলপ খোজ কাঢ়া বা অলপ ব্যায়াম কৰা। ই কেৱল শাৰীৰিক পৰিৱৰ্তন নহয়, মানসিক চাপো হ্ৰাস কৰিব আৰু নতুন চিন্তাৰ জন্ম দিব। পঞ্চম নিয়ম, সময়ৰ মূল্য দিয়া। তোমাৰ সময় বহুত মূল্যৱান। তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে সময়। এই সম্পদ নষ্ট কৰাৰ অধিকাৰ কাকো নিদিবা। এই 30 দিনত অপ্ৰয়োজনীয় সকলো কথাত ন ক'বলৈ শিকা। যিসকল মানুহে তোমাৰ শক্তি নষ্ট কৰে,
তেওঁলোকৰ সৈতে সময় কটোৱা বন্ধ কৰা, উদ্দেশ্যহীনভাৱে ছ'চিয়েল মিডিয়া স্ক্ৰল কৰা বন্ধ কৰা, ছ'চিয়েল মিডিয়াক এটা সঁজুলি হিচাপে ব্যৱহাৰ কৰা যিটোৱে তোমাক তোমাৰ লক্ষ্য পূৰণত সহায় কৰে। সময় অপচয় নকৰিবা। তুমি কোনো কণ্টেণ্ট কাষ্টমাৰ নহয়, তুমি কণ্টেণ্ট ক্ৰিয়েটাৰ হয়। ষষ্ঠ নিয়ম, ভয়ক জয় কৰিব শিকা। তোমাৰ সফলতাৰ আটাইতকৈ ডাঙৰ বাধা হৈছে ভয়, ব্যৰ্থতাৰ ভয়। এই এটা মাহ নিৰ্ভয় হৈ কাম কৰা, নিজৰ কৰ্মৰ জৰিয়তে ভয়ক অতিক্ৰম কৰা। প্ৰতিজন সফল ব্যক্তিৰ জীৱনত ব্যৰ্থতা থাকেই। পাৰ্থক্য মাথো এইটো যে তেওঁলোকে ভয়ৰ ওচৰত হাৰ নামানে। ভয় তেতিয়াই ডাঙৰ হয় যেতিয়া তুমি বহি থাকা, একো পদক্ষেপ নোলোৱা। তুমি যেতিয়া পদক্ষেপ ল'বা, ভয় লাহে লাহে সৰু হৈ যাব। এই 30 দিন ভয়ৰ চিন্তা নকৰি কাম কৰি যোৱা। ভয় নিজেই তোমাৰ ওচৰত আত্মসমৰ্পণ কৰিব। সপ্তম নিয়ম, মানসিক দৃঢ়তা আৰু ধৈৰ্য। মনত ৰাখিবা, এই 30 দিনৰ যাত্ৰাত কিছুমান দিন বেয়া যাবই, হতাশা আহিবই, পুৰণি অভ্যাসবোৰ উভতি আহিবলৈ চেষ্টা কৰিব। আৰু এইটো হৈছে আচল পৰীক্ষা। যেতিয়া মন যাব হাৰ মানি ল'বলৈ, ঠিক তেতিয়াই মনত পেলোৱা কিয় আৰম্ভ কৰিছিলা। মানসিক দৃঢ়তা হৈছে মাংসপেশীৰ দৰে। প্ৰতিদিনৰ চেলেঞ্জৰ মাজেৰে ই আৰু অধিক শক্তিশালী হৈ উঠিব। আৰু চেলেঞ্জৰ শেষৰ দিনত তোমাৰ এক নতুন পৰিচয় গঢ় লৈ উঠিব। এই 30 দিনৰ সফলতাই তোমাক শিকাব যে তুমি যিকোনো বস্তু জয় কৰিব পাৰা। অষ্টম নিয়ম, এটা নতুন অভ্যাস গঢ়ি তোলা। এই 30 দিনত নিজৰ জীৱনটোক অধিক শৃংখলাবদ্ধ কৰিবলৈ এটা নতুন অভ্যাস আৰম্ভ কৰা। সদায় ৰাতি গোটেই দিনটোৰ কামৰ এটা চমু ডায়েৰী লিখা। তোমাৰ সফলতাবোৰ, তোমাৰ শিক্ষাবোৰ, ক'ত তুমি আৰু উন্নতি কৰিব পাৰিলাহেঁতেন সেইবোৰ লিখি ৰাখা। আৰু এই আত্মসমীক্ষাই তোমাৰ অগ্ৰগতিৰ বিষয়ে তোমাক সচেতন কৰি তুলিব। আৰু এই সৰু সৰু সফলতাবোৰৰ বাবে কৃতজ্ঞ হ'বলৈ শিকা। ই কেৱল তোমাৰ মনক শান্ত নকৰিব, তোমাৰ ভৱিষ্যতৰ পথকো অধিক স্পষ্ট কৰি তুলিব। শেষত, এতিয়াই সময়, এতিয়া নহ'লে আৰু কেতিয়াও নহয়। সিদ্ধান্ত এতিয়া তোমাৰ। তুমি এই 30 দিনৰ চেলেঞ্জ গ্ৰহণ কৰিবানে? এটা মাহ নিজৰ সকলো আজোহাত আঁতৰাই ৰাখি নিজৰ জীৱন সলনি কৰিবলৈ সাজু হ'বানে? ভাবি চোৱা, এই 30 দিনৰ পিছত তুমি কেনেকুৱা অনুভৱ কৰিবা। যিবোৰ কাম আগতে তোমাক পাহাৰৰ দৰে লাগিছিল, সেইবোৰ এতিয়া তোমাক সৰু শিলৰ দৰে লাগিব। তুমি অনুভৱ কৰিবা এক নতুন আত্মবিশ্বাস আৰু মানসিক শান্তি। যদি আজি আৰম্ভ নকৰা, এটা মাহৰ পিছত তুমি আকৌ সেই একে ঠাইতে থিয় হৈ অফচোচ কৰিবা। তেতিয়া মনত হ'ব, যদি সেইদিনাই আৰম্ভ কৰিলোহেঁতেন। নিজকে আৰু অফচোচ কৰাৰ সুযোগ নিদিবা। পৰিৱৰ্তনৰ বাবে নতুন মাহ বা নতুন দিনৰ অপেক্ষা নকৰিবা। পৰিৱৰ্তন আৰম্ভ হয় এতিয়াৰ পৰাই। প্ৰতিজ্ঞা কৰা, এই 30 দিনত তুমি নিজৰ পুৰণি সত্তাক বিদায় জনাবা। এই ভিডিঅ'টোৱে তোমাৰ মাজত অকণমানো যদি জুই লগাইছে, তেন্তে আনকো জগাই তোলাৰ দায়িত্ব তোমাৰ। এই বাৰ্তাটো সেই বন্ধু বা আপোনজনৰ সৈতে ভাগ বতৰা কৰা, যাৰ জীৱনত এনে পৰিৱৰ্তনৰ প্ৰয়োজন আছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা। আৰু ভৱিষ্যতে আৰু অধিক অনুপ্ৰেৰণামূলক বাৰ্তা পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বলটো অন কৰি ৰাখা। ধন্যবাদ।